দীপাৱলীৰ লগত সংগতি ৰাখি ভালুকমাৰী বজাৰ সমিতিৰ সৌজন্যত শ্ৰী শ্ৰী কালীবাৰী সাংস্কৃতিক সন্ধিয়াৰ আয়োজন। পূব ভালুকমাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজীৱ ঘোষ। উক্ত অনুষ্ঠানৰ মজিয়াতে তেওঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত ৰাজীৱ ঘোষে সাংবাদিকৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কিনো ক'লে শুনি লওঁ আহক। চাওক, আমাৰ দীপাৱলী উৎসৱ আৰু শাৰদীয়া উৎসৱ এতিয়া টাইমটো গুচি গ'ল, এতিয়া খ্ৰীষ্টমাছে আহি আছে। তাৰ কাৰণ হৈছে গোটেই অসম মৰ্মাহত। আমাৰ যিটো সম্পদ আছিলে অসমৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ, তেখেতক আমি হেৰাইছোঁ। হেৰাই পেলাই যিটো আজি গোটেই অসমবাসী মৰ্মাহত হৈছে, লগতে আমাৰ ভালুকমাৰীবাসীৰ লগত গোটেই লামডিংবাসী সকলে তেখেতক যিটো আমি হেৰাই তাৰ যিটো বেদনা ভোগ কৰিছোঁ, এইটো বহুত। কিন্তু কথা এটা চাওক, তেখেতৰ কাৰণে আজি আমাৰ শাৰদীয়া উৎসৱ কওক আৰু আমাৰ দীপাৱলী উৎসৱ কওক, এটা নহয় 10টামানো আমি চেক্ৰিফাইচ কৰিব পাৰোঁ, ত্যাগ স্বীকাৰ কৰিব পাৰোঁ। কাৰণ তেখেত আমাৰ অমূল্য সম্পদ। এনেকুৱা সম্পদ 100 বছৰতো অসমত আৰু ঘূৰি নাহে, আমি পাইছোঁ। আমি সেইটো কাৰণে গৌৰৱান্বিত। আমি সেইটোৱে। আপোনাক কেনে মানুহে সমাজসেৱক হিচাপে জানে, অনাগত দিনত আপুনি ৰাজনীতিত কুচকাৱাজ দিবনে নে? সেইটো চাওক, ৰাজনীতিৰ পথাৰখন মোৰ কাৰণে নতুন নহয়। ৰাজনীতি পথাৰত মই যোৱা 12 বছৰৰ পৰা আছোঁ। আৰু যি ল'ৰাটো 12 বছৰ আগত ক্লাছ 1ত পঢ়িছিলে, সেই ল'ৰাটোক কলেজ পাছ কৰিছে। ইয়াতে বহুত সৰু সৰু কেঁচুৱা ল'ৰা আছে, ক্লাছ 1ত পঢ়িছিলে, সেই ল'ৰাটো ডিগ্ৰী পাছ কৰিলে। আজি ডাঙৰ মই দেখা পাইছোঁ ইয়াতে। এতিয়া এই ৰাজনীতিক যিটো আপুনি সুধিছে কথাটো, এইটো আজি নতুন নহয়, আগৰ পৰা আছোঁ। আৰু ৰাজনীতিও সমাজসেৱাৰ এটা পাৰ্ট হয়। এইটোক বাদ দি পেলাইতো একো নহয়। কাৰণ সমাজসেৱা যদি কৰিব যায় আপুনি, তাতে আপোনাৰ যিটো আমাৰ অফিচাৰবিলাকে হওক বা আমাৰ DC SP চবেই হওক, আপোনাৰ কথা যদি নুশুনে, তেতিয়াহ'লে আপুনি কি কাম কৰিব? কাম কৰিবৰ কাৰণে আপোনাৰ এই অভিযন্তাৰ কথা শুনিব লাগিব বা অধিকাৰীবিলাকে কথা শুনিব লাগিব। সেইটোৱে। ছাৰ, 2026ত যিহেতু আপুনি লামডিঙৰ পৰা টিকেট দাবী কৰিবনে হোজাই সমষ্টিৰ পৰা টিকেট দাবী? চাওক, কিন্তু টিকেট দাবী কৰা নকৰাটো এইটো সম্পূৰ্ণ দলৰ কথা। এইটো দলে যদি সিদ্ধান্ত লয় দিব আৰু। মই যোৱা 2 বছৰ মই টিকেট দাবী কৰিছোঁ, কিন্তু 2 বছৰ মোক দিয়া নাই, শিবু মিশ্ৰক দিছে। এতিয়া শিবু মিশ্ৰ তেখেত মোৰ ডাঙৰ ককাই, মই তেখেতক শ্ৰদ্ধা কৰোঁ, তেখেতক মই ভাল পাওঁ। তেখেতক আমাৰ দলৰ কাৰণে কাম কৰি আছে। আমিতো হোজাই বুলি কেতিয়াও আমি নহয়। এতিয়া কোনোবাই শুনি আছোঁ আজি হোজাই কালি লামডিং বুলি কয়। মোৰ এটাই সমষ্টি লামডিং, আৰু লামডিঙৰ ৰাইজৰ কাৰণে কাম কৰিব বিচাৰোঁ। কৰি যাওঁ। যোৱা 2 বছৰ মোক দলে টিকেট দিয়া নাই, কিন্তু মই দলৰ লগতেই আছোঁ আৰু দলৰ লগতে থাকিম। মোক টিকেট নিদিয়া এইটো ডাঙৰ কথা নহয়। 2বাৰ শিবুদাক টিকেট দিছে, মই শিবুদাক সহায় কৰিছোঁ। মোৰ লগত থকা গোটেই ল'ৰাবিলাকে শিবুদাক জিকাইছে, ময়ো কেম্পেইনিং কৰি দিছোঁ তেখেতৰ কাৰণে। এইটো কাৰণে দলে সিদ্ধান্ত ল'ব। দলে 2বাৰ মোক দিয়া নাই, মই আশা ৰাখিছোঁ দলে চাগে এইবাৰ মোক চাব অলপ। এটা সৰ্বভাৰতীয় বৃহৎ দল ভাৰতীয় জনতা পাৰ্টি, সেইটো হিচাপত জানে, আমাৰ দলে জানে কাক ক'ত কি কৰিব লাগে, টাইমত কৰিব। এইটো দলৰ ওপৰত বিশ্বাস আছে। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।